মেটাফৰ চিমিলি এজুনেন্স কনচোনেন্স এনাফৰ এলিটাৰেশ্যন নমস্কাৰ সকলোকে ডিপ ইনফৰমেশ্যন চেণ্টাৰলৈ স্বাগতম জনাইছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম পৰীক্ষাত আহিব পৰা সম্ভাৱ্য কেইটামান পয়েটিক ডিভাইচৰ বিষয়ে প্ৰথমটো পয়েটিক ডিভাইচ হ'ল মেটাফৰ মানে হৈছে ট্ৰেন্সফাৰ কোনো এটা বস্তু ভাৱ বা ঘটনা আন এটা বস্তু ভাৱ বা ঘটনাৰ সৈতে তুলনা কৰা হয় ইয়াত তুলনা প্ৰত্যক্ষভাৱে কৰা হয় ইয়াত লাইক আৰু এজ শব্দৰ এটা ব্যৱহাৰ কৰা নহয় মেটাফৰ মিন্স ট্ৰেন্সফাৰ ইট কম্পেয়াৰ্ছ টু থিংছ অৰ আইডিয়াজ এ কোৱালিটি অৰ ফিচাৰ অফ ওৱান থিং ইজ ট্ৰেন্সফাৰ্ড টু আনাডাৰ থিং কেইটামান এক্সাম্পল হ'ল হিউজ মাউণ্টেইনছ অফ ক্লাউডছ এ কাৰ্টেন অফ ৰেইন দ্য ৱৰ্ল্ড ইজ এ ষ্টেজ দ্য ফ্ৰোজেন পাৰ্লছ দ্য লেক অফ দ্য টেবল দ্য হাৰ্ট অফ দ্য চিটি ঠিক সেইদৰে অন্য এটা ইম্পৰ্টেণ্ট পয়েটিক ডিভাইচ হ'ল চিমিলি ইয়াত যেন পৰ নিচিনা বা নাইবা আদি শব্দ ব্যৱহাৰ কৰা হয় যেনে অসমীয়াত জোনাকৰ দৰে উজ্জ্বল মুখ লাইক আৰু এজ এই শব্দ এটা প্ৰায় ব্যৱহাৰ হয় কিছুমান চিমিলিৰ উদাহৰণ হ'ল হি ৰানছ লাইক দ্য উইণ্ড দ্য ৱাটাৰ ৱাজ এজ ক্লিয়াৰ এজ ক্ৰিষ্টেল বিলিণ্ডা ৱাজ এজ ব্ৰেভি এজ এ বেৰেল ফুল অফ বিয়াৰ্ছ ইয়াত লাইক আৰু এজ শব্দৰ এটা ব্যৱহাৰ হৈছে নেক্সট ইম্পৰ্টেণ্ট পয়েটিক ডিভাইচটো হৈছে কনচোনেন্স ই হৈছে ব্যঞ্জনধ্বনিৰ পুনৰাবৃত্তি যেনে জীৱনৰ কঠিন পথত থমকি থমকি হাৰ মানি নাযাবি ইয়াত থ ধ্বনিৰ পুনৰাবৃত্তি হৈছে ইট মিনছ ৰিপিটেশ্যন অফ কনচোনেণ্ট চাউণ্ডছ এট দ্য এণ্ড অৰ মিডল অফ ৱৰ্ডছ ইন এ চেণ্টেন্স অৰ ফ্ৰেজ এক্সাম্পলছ দ্য লাম্পি বাম্পি ৰুড ষ্ট্ৰোক অফ লাক or a gift from the gods. She sang a song of sorrow. Dream deep, dare to dream. The cat crawled into the cozy cottage. Next, assonance. স্বৰবৰ্ণ ই হৈছে এক ধৰণৰ স্বৰবৰ্ণৰ পুনৰাবৃত্তি ভাষাৰ সৌন্দৰ্য বৃদ্ধি পায় ইট মিনছ ৰিপিটেশ্যন অফ ভাৱেল চাউণ্ডছ এক্সাম্পলছ go slow over the road. The angels not half so happy in heaven. The light of the fire is a sight. শব্দত এ ই আই অ' ইউৰ ব্যৱহাৰ বেছিকৈ হয় ইয়াৰ পিছৰটো ইম্পৰ্টেণ্ট পয়েটিক ডিভাইচ হৈছে এনাফৰ ই হৈছে এক অলংকাৰ য'ত একে শব্দ বা বাক্যাংশ বাৰে বাৰে ব্যৱহাৰ হয় যেনে আশা আছে আশা হেৰাব নোৱাৰে ইয়াত আশা শব্দটো বাৰে বাৰে ব্যৱহাৰ হৈছে এক্সাম্পলছ ইউ ইজ কাইণ্ড ইউ ইজ স্মাৰ্ট এণ্ড ইউ ইজ ইম্পৰ্টেণ্ট We shall fight on the beaches. We shall fight on the landing grounds. Next, alliteration. বাক্যৰ শব্দৰ আৰম্ভণিতে ব্যঞ্জনবৰ্ণৰ আৰম্ভণি যেনে পিটাৰ পাইপাৰ picked a peck of pickled peppers. The gentle giant jumped with joy. The sleepy sun slowly sinks. অসমীয়াত বগাকৈ বগলী বহলাই বহিছে শব্দৰ আৰম্ভণিতে ব উচ্চাৰণ বেছিকৈ হৈছে বা ব শব্দটো ব্যৱহাৰ বেছিকৈ হৈছে